নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো কৰম পূজাত আপুনি কেনেকৈ ভাষণ প্ৰদান কৰিব অথবা কৰম পূজা উদযাপন সমিতিৰ যদি আপুনি এগৰাকী সদস্য তেতিয়া হলে আপোনাক যদি দুই এষাৰ কব দিয়ে অথবা আপোনাক যদি এংকৰিং কৰিব দিয়ে তেতিয়া হলে আপুনি কেনেকৈ এংকৰিং কৰিব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হল মোক দুই এজন ব্যক্তিয়ে মোৰ ভিডিঅ'বোৰত কমেন্ট কৰিছে যে এইবাৰ কৰম পূজাত মোক অতিথি হিচাপে মোক আমন্ত্ৰণ জনাইছে আৰু মই তাতে উপস্থিত হোৱাৰ পিছত হয়তো মোক দুই এষাৰ বক্তব্য প্ৰদান কৰিব দিব পাৰে কৰম পূজাৰ বিষয়ে তেতিয়া মই এই বিষয়ে মোৰ একেবাৰে নলেজ নাই মই তেখেতসকলক সহায় কৰাৰ উপৰিও যিসকলে ফাৰ্ষ্ট টাইমৰ কাৰণে এংকৰিং কৰিম বুলি ভাবিছে মই তেখেতসকলকো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বিশেষভাৱে যিসকলে একেবাৰে নতুন আগতে কেতিয়াও এনেকুৱা ধৰণৰ অনুষ্ঠানত ভাষণ দি পোৱা নাই মই তেখেতসকলক যিসকল একদম বেসিক নলেজ যিখিনিৰ প্ৰয়োজন আছে মই তেখেতসকলক ক'ব বিচাৰিছো আৰু জনাসকলৰ বাবে আজিৰ এই ভিডিঅ'টো নহয় মই যিখিনি কৰম পূজাৰ বিষয়ে ষ্টাডি কৰি প্লাই মই যিখিনি পালো এই কথাখিনি মই আপোনালোকৰ অৱগত কৰিব বিচাৰিছো আৰু মই কোৱা কথাখিনি আপোনালোকে ভাষণ প্ৰসংগত আপোনালোকে সুন্দৰকৈ ক'ব পাৰিব আমি সকলোৱে জানো কৰম পূজা হৈছে অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ অতিকৈ জনপ্ৰিয় আৰু এক তাৎপৰ্যপূৰ্ণ পূজা আৰু এই কৰম পূজা হৈছে মূলতঃ ই এক কৃষি ভিত্তিক পূজা কৃষি কাৰ্যত যাতে প্ৰকৃতিৰ পৰা কোনো ধৰণৰ বাধা নাহে আৰু অধিক যাতে শস্য উৎপাদন হয় তেনে এক লক্ষ্যৰে এই পূজা পালন কৰা হয় স্থানভেদে এই পূজাৰ সামান্য অমিল থাকিলেও ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ সৈতে অসমত চাহ জনগোষ্ঠীৰ লোকসকলে বছৰত তিনিটা সময়ত এই পূজা আয়োজন কৰে ভাদ মাহত আহিন মাহত আৰু আঘোণ মাহত কুৰবাত 3 দিন কুৰবাত 5 দিন কুৰবাত 7 দিন এই পূজা পালন কৰা হয় ভাদ মাহৰ শুক্লা একাদশী তিথিত উদযাপন কৰা কৰমক জিতিয়া কৰম বোলে আৰু আহিন মাহৰ বিজয়া দশমী তিথিত উদযাপন কৰা কৰমক বুঢ়ী কৰম বোলে আৰু আঘোণ মাহৰ পূৰ্ণিমা তিথিত আয়োজন কৰা অথবা উদযাপন কৰা কৰমক ৰাস কৰম বোলে মূলতঃ কৰমক বছৰত এনেকৈ তিনি ধৰণৰ কৰমত উদযাপন কৰে বা তিনিবাৰকৈ কৰম পূজা উদযাপন কৰে আৰু এই কৰম পূজাত যাৱা জগুৱা নামৰ অনুষ্ঠানটোৱে আটাইতকৈ আৱশ্যকীয় আৰু শ্ৰেষ্ঠ বুলি গণ্য কৰা হয় আৰু এই কৰম পূজাত গাভৰুসকলে যথেষ্ট পৰিমাণে নিয়ম নীতিৰ মাজেৰে ব্ৰতত থাকি এই পূজাত অংশগ্ৰহণ কৰে আৰু এখেতসকলক কৰমতি বুলি কোৱা হয় আৰু এই কৰম পূজা ধৰ্ম কৰ্মৰ জৰিয়তে মানৱ জীৱনক কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰি তেনে এক চিন্তাৰে এই পূজা অনুষ্ঠিত কৰা হয় আৰু আপোনালোকে সকলোৱে জানে যে কৰম পূজাত যি ঝুমুৰ গীত আৰু নৃত্য পৰিবেশন কৰে আৰু এই ঝুমুৰ গীত নৃত্যই ৰাইজক যথেষ্ট পৰিমাণে আকৰ্ষিত কৰে আপোনালোকে ভাষণ প্ৰসংগত এনেকুৱা ধৰণৰ কথাবোৰ ক'ব পাৰিব এতিয়া আহো এংকৰিং কেনেকৈ কৰিব লাগে মই ধৰি ললো আপুনি যিকোনো কৰম পূজা উদযাপন সমিতিৰ এগৰাকী সক্ৰিয় সদস্য অথবা সাধাৰণ সম্পাদকৰ দায়িত্বত আছে আজি আপোনাক উদযাপন সমিতিয়ে ক'লে আজিৰ এংকৰিং তুমি কৰিবা সেই লগে লগে এই কথাটো শুনাৰ লগে লগে বহু ব্যক্তি আছে নাৰ্ভাছ হৈ পৰে মনত একেবাৰে সাহস নাপায় যে ভাবি লয় যে মই নোৱাৰিম নেকি মইতো আগতে কেতিয়াও এংকৰিং কৰা নাই মই তেখেতসকলক ক'ব বিচাৰিছো যে ভয় একেবাৰে কৰিব নালাগে এংকৰিং কৰাৰ ক্ষেত্ৰত একো ডাঙৰ কথা নহয় যেতিয়া মাউথ স্পিচ আপোনাৰ হাতত দিব বা মাউথ স্পিকাৰ যেতিয়া আপোনাৰ হাতত দিব আপুনি কনফিডেন্টলি গ্ৰহণ কৰিব আৰু আপুনি ভাবি ল'ব যে মই পাৰিম আপুনি আৰম্ভণিখিনি কেনেকৈ কৰিব মই দেখুৱাই দিছো ষ্টাইলটো একেই হ'ব হয়তো অলপ আপুনি হালসলনি কৰি ল'ব আৰু বিশেষকৈ ময়ো কিছুমান কৰম পূজাৰ মই অংশগ্ৰহণ কৰিছো মোক ইনভাইট কৰিছিল মই গৈছিলো আৰু তাতে বিশেষকৈ এংকৰিং কৰোতে তেখেতসকলে নিজৰ যি চাহ জনগোষ্ঠীয় ভাষা আছে সেই ভাষাৰে তেখেতসকলে এংকৰিং কৰে মই জাস্ট ধৰণটো দেখুৱাই দি আছো আপুনি ট্ৰান্সলেট কৰি ল'ব যেতিয়া আপুনি ধৰক আজি সন্ধিয়া সাংস্কৃতিক সন্ধিয়া নিচিনা অনুষ্ঠান আছে য'ত গীত ঝুমুৰ গীত নৃত্য পৰিবেশন কৰে বিভিন্ন দল আহি পেলাই অংশগ্ৰহণ কৰে যে আমি আজি সন্ধিয়া হোৱাৰ লগে লগে আমাৰ এই কৰম পূজাৰ অনুষ্ঠান আমি আৰম্ভ কৰিব বিচাৰিছো সমূহ ৰাইজৰ আমি উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছো আপুনি কথাখিনি এনেকৈ ক'ব আৰু যিসকল গেষ্ট আহিব সেই গেষ্টসকলক আপোনালোকে আমন্ত্ৰণ জনাব যিসকল গেষ্ট ধৰক সে এক্সাম্পল আপোনালোকৰ আমন্ত্ৰণ ৰক্ষা কৰি পেলাই আপোনালোকৰ কৰম পূজাত অংশগ্ৰহণ কৰিলে যে আমাৰ পলাশপথাৰ সে এক্সাম্পল মোৰ গাঁওখনৰ মই উদাহৰণ দিবৰ কাৰণে কথাখিনি কৈছো যে পলাশপথাৰ কৰম পূজা উদযাপন সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছে অতিকৈ শ্ৰদ্ধাৰ আমাৰ সকলোৰে শিক্ষাগুৰু শ্ৰদ্ধাৰ অমুক দেৱক আমি মঞ্চত আহি পেলাই আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনালো লগতে আমি উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াক ছাৰক আগুৱাই আনিবলৈ আমি অনুৰোধ জনালো
আৰু ছাৰে যেতিয়া আহি পেলাই মঞ্চত এজন এজনকৈ বহিব তেখেতসকলক ক'ব যে আমাৰ যি জাতীয় বস্ত্ৰ আছে আপোনালোকৰ যি চাহ জনগোষ্ঠীয় জাতীয় বস্ত্ৰৰে আমি তেখেতসকলক এজন এজনকৈ আদৰণি জনাব বিচাৰিছো আমি প্ৰথমে সম্ভাষণ আগবঢ়াব বিচাৰিছো অমুক সামাজিক কৰ্মী অমুক দেৱক কথাখিনি এনেকৈ ক'ব আৰু সকলোকে আপোনালোকৰ যি নৃত্য যি গীত আছে সেই গীত মানে পৰিৱেশন তেখেতসকলে যেতিয়া কৰিব তেখেতসকলে যাতে দৰ্শকক অনুৰোধ জনাব যাতে সুন্দৰকৈ নিয়াৰিকৈ আপোনালোকে বহে আৰু আপোনালোকৰ যি দলৰ সদস্যবৃন্দ আছে তেখেতসকলক যাতে সদায় সচেতন থাকিব দিব তেখেতসকলক ক'ব যে মানে যি ভলণ্টিয়াৰ হিচাপে নিজৰ দায়িত্ব তেখেতসকলে পালন কৰে যাতে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় তেনেকুৱা ধৰণৰ কথাখিনি আপোনালোকে ক'ব আৰু কওঁতে যেতিয়া আপুনি মাউথ স্পীচ ল'ব তেতিয়া আপুনি কনফিডেণ্টলি কথাখিনি ক'বলৈ চেষ্টা কৰিব ভয় নকৰিব এটা ৰিচাৰ্চৰ মতে মই আপোনাক কৈ দিওঁ যে 55% আপুনি যেতিয়া কথা ক'ব এই 55% আপোনাৰ বডি লেংগুৱেজৰ ওপৰত আপোনাৰ কথা বতৰা ডিপেণ্ড কৰিব আৰু 38% আপোনাৰ কথা বতৰা ডিপেণ্ড কৰিব আপোনাৰ সুৰৰ ওপৰত আৰু কথাখিনি 7% ডিপেণ্ড কৰিব আপোনাৰ যিবোৰ শব্দ আপুনি সুন্দৰকৈ যেতিয়া আপুনি মাউথ স্পীচ ল'ব তেতিয়া আপুনি যাতে আপোনাৰ প্ৰনাউন্সিয়েশ্যন সুন্দৰ হয় আৰু ভয় নকৰিব কনফিডেণ্টলি ভাবি ল'ব মই এনেকৈ সুন্দৰকৈ এংকৰিং কৰিম আৰু আপুনি আপুনি যেতিয়া সুন্দৰকৈ এবাৰ দুবাৰ এনেকৈ এংকৰিং কৰে মই ভাবোঁ আপুনি পৰৱৰ্তী সময়ত সুন্দৰকৈ যিকোনো এনেকুৱা অনুষ্ঠানত আপুনি এংকৰিং কৰিব পাৰিব এট ফাৰ্ষ্ট আপুনি ভয় নকৰিব যদি ভয় কৰে তেতিয়া নোৱাৰিব আৰু মনত ভাবি নল'ব আৰু এনেকৈ ভাবি নল'ব যে ৰাইজে মোক হাঁহিব নেকি মই নোৱাৰিম নেকি মই নাৰ্ভাছ হৈ পৰিম নেকি এনেকুৱা নহয় যেতিয়া উদযাপন সমিতিয়ে আপোনাক চিলেক্ট কৰিছে আপোনাৰ নিচিনা ব্যক্তিক ভাবিছে যে এখেতে এংকৰিং কৰিলে ভাল হ'ব দেন ৰাইজে যদি আপোনাৰ পৰা আশা কৰিছে আপোনাৰ কমিটিয়ে যদি আপোনাৰ পৰা আশা কৰিছে আপুনি কিয় ভাবি আছে মই নোৱাৰিম ডেফিনেটলি আপোনাৰ পাৰিব আৰু আপোনাৰ ভিতৰত এইখিনি গুণ আছে বুলিয়ে এই গধুৰ দায়িত্ব আপোনাক অৰ্পণ কৰিছে সো আপুনি সুন্দৰকৈ পৰিচালনা কৰিব মোৰো এটা বিশ্বাস আছে আপুনি পাৰিব আৰু যদি আপুনি বিশেষকৈ যদি ক'ৰবাত অসুবিধা হয় মোৰ কমেণ্ট কৰিব মই আপোনাক নাম্বাৰটো মোৰ শ্বেয়াৰ কৰি দিম মোৰ লগত কথা পাতিব মই যিখিনি পাৰোঁ আপোনাক সহায় কৰিবলৈ যত্ন কৰিম আশা কৰোঁ এইবাৰ কাৰ্যসূচী সুন্দৰকৈ আপোনালোকে চলাব আৰু ভাষণ প্ৰসংগত যিসকলক ইনভাইট কৰিছে ফাৰ্ষ্ট টাইমৰ কাৰণে যদি আপোনালোকে উপস্থিত হয় মই যিখিনি কথা আৰম্ভণিতে ক'লোঁ যে কৰম পূজাৰ বিষয়ে কৰম পূজা পতাৰ উদ্দেশ্য কি বা যিখিনি মই জানো কৰম পূজাৰ বিষয়ে মই যিখিনি ক'লোঁ এই কথাখিনি আপোনালোকে সুন্দৰকৈ সম্বোধন কৰি ল'ব প্ৰথমে সম্বোধন কৰি পেলাই ভাষণ প্ৰসংগত আপুনি কথাখিনি কৰিব আৰু যদি আপুনি সম্বোধন কৰাটো নাজানে মোৰ আৰু ভিডিঅ' বনোৱা আছে আপুনি চাব আপোনাৰ যথেষ্ট পৰিমাণে সহায় হ'ব আশা কৰোঁ আপোনালোকে সুন্দৰকৈ এবাৰ ভাষণো দিব পাৰিব আৰু যিসকলে এংকৰিং কৰিম বুলি ভাবিছে তেখেতসকলক সুন্দৰকৈ এংকৰিং কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস ধন্যবাদ